ভেৰিয়েণ্ট অত্যন্ত চিন্তাৰ কথা ইয়াৰ পিছতে এতিয়া সতৰ্কতা জাৰি কৰা হৈছে বিভিন্ন দেশত বিশেষকৈ দক্ষিণ পূব এছিয়াৰ দেশসমূহত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে নতুন ভেৰিয়েণ্ট পোৱা গৈছে বুলি ইতিমধ্যে চিকিৎসকসকলে বিশেষজ্ঞসকলে যিসকল বিজ্ঞানী আছিল তেওঁলোকে কৈছে যে এই ভেৰিয়েণ্ট নতুন ভেৰিয়েণ্ট পূৰ্বৰ ভেৰিয়েণ্টৰ ধৰে নহয় আৰু চিন্তাৰ কথা যে সিংগাপুৰতে কেৱল মে মাহটোত 14200 জন লোকৰ দেহত কোভিডৰ নতুন ভেৰিয়েণ্ট ধৰা পৰিছে তাৰ পিছতে সতৰ্কতা জাৰি কৰা হৈছে চীন আৰু থাইলেণ্ডতো কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে সিংগাপুৰৰ ভিতৰত প্ৰথমটো আপডেট 28% বৃদ্ধি পোৱা দেখা গৈছে যেটো চিন্তাৰ কাৰণ বুলি কৈছে আৰু এতিয়াই যেটো এই অঞ্চলসমূহত দক্ষিণ পূব এছিয়াৰ অঞ্চলসমূহত চীনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ কোভিডৰ যি আৰম্ভণি হৈছিল সেই বিভীষিকাৰ সময়ৰ আৰম্ভণি চীনৰ পৰা হৈছিল চীন থাইলেণ্ড সিংগাপুৰ এই অঞ্চলসমূহত এতিয়া এই মে মাহটোৰ ভিতৰতে 14200 জন ৰোগীৰ গাত কোভিডৰ নতুন ভেৰিয়েণ্ট ধৰা পৰিছে তাৰ পিছতে সতৰ্কতা জাৰি কৰা হৈছে চিকিৎসকসকলে এটো কথা কৈছে যে এই যি নতুন ভেৰিয়েণ্ট আছে এই ভেৰিয়েণ্ট অত্যন্ত ভয়ংকৰ পূৰ্বতকৈ ভয়ংকৰ হ'ব পাৰে এই ভেৰিয়েণ্ট এই কথা কোৱা হৈছে আৰু কৈছে যে বিশেষজ্ঞসকলৰ মতে যে এছিয়াৰ কেইবাটাও অঞ্চলত কেইবাখনো দেশত কোভিডৰ এই নতুন ভেৰিয়েণ্ট সংক্ৰমণ বৃদ্ধি পাইছে যেটো অত্যন্ত চিন্তাৰ কথা কাৰণ বিমানকোটসমূহ আৰু বিশেষকৈ থাইলেণ্ড বেংকক যিসমূহ অঞ্চল আছে তালৈ অধিক আমাৰ যি পৰ্যটকসকল যায় সেই পৰ্যটকসকল যোৱাৰ কাৰণে সেই দৃষ্টিকোণৰ ফালৰ পৰা এই কোভিডৰ নতুন ভেৰিয়েণ্ট ধৰাৰ পৰাটো এটা ভয়ংকৰ তথ্য হিচাপে চিহ্নিত হৈছে কাৰণ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লোক থাইলেণ্ড বেংকক এই অঞ্চলসমূহলৈ যায় আৰু তাত তেওঁলোকে পৰ্যটনৰ স্থলীসমূহ ভ্ৰমণ কৰে সেই সময়ত তাৰ পৰা যদি নতুন ভেৰিয়েণ্ট লৈ কোনোবা ব্যক্তি অন্য এখন দেশলৈ যায় তেন্তে কিন্তু এই কোভিডৰ নতুন ভেৰিয়েণ্ট বিয়পাৰ যি ভয়ংকৰ যি তথ্য আছে সেয়া আশংকা অত্যন্ত বৃদ্ধি পাব পাৰে যাৰ কাৰণে তেওঁলোকে কৈছে যে নতুন ধৰৰ পৰা সাৱধান হোৱাৰ সময় আহি পৰিছে কাৰণ কোভিডৰ বিশ্বৰ অন্যতম ঘন জনবসতিপূৰ্ণ অঞ্চল দক্ষিণ পূব এছিয়াৰ কিছু অংশত সংক্ৰমণ বিয়পি পৰিছে হংকং বেংককৰ লগতে সিংগাপুৰতো হঠাৎ কিন্তু কোভিডৰ এই নতুন ভেৰিয়েণ্টটো বিয়পি পৰাত এতিয়া 28% এটা বছৰত আক্ৰান্তৰ সংখ্যা 28% লৈ অধিক বৃদ্ধি পাইছে আৰু কেৱল সিংগাপুৰতে চলিত মাহৰ আৰম্ভণিত 14200 জন লোকক কোভিড পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে তাৰ ভিতৰত যথেষ্ট বৃদ্ধ লোক আছে সৰু সৰু কণমানি কিশোৰীও আছে তাৰ মাজত যথেষ্ট বয়োজ্যেষ্ঠ লোক আছে চিন্তাৰ কাৰণ এই মুহূৰ্তত কোৱা হৈছে আৰু স্বাস্থ্য কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে যে সমগ্ৰ এছিয়াতে বিয়পি পৰা কৰোনা ভাইৰাছৰ নতুন ঢৌ এটো এটা নতুন ভেৰিয়েণ্ট যেন তেওঁলোকে ক'ব বিচাৰিছে বিশেষজ্ঞসকলে আৰু কৈছে চীনত বিগত গ্ৰীষ্মকালত ৰোগীৰ সংখ্যা শিখৰত উপনীত হোৱাৰ বিপৰীতে এপ্ৰিল মাহৰ পিছত থাইলেণ্ডত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে চীনৰ পৰা এই সমগ্ৰ নতুন ভেৰিয়েণ্ট বিয়পি পৰাৰ আশংকা কৰা হৈছে আৰু থাইলেণ্ডত যিসকল ৰোগী পোৱা হৈছে তেওঁলোকৰ যিবোৰ সিম্পটমছ আছে সেইবোৰ কিছুমান নতুন সিম্পটমছ তেওঁলোকে চিকিৎসকসকলে পাইছে তাৰ ভিতৰত তেওঁলোকে এটা কথা কৈছে খুব মূৰৰ বিষ প্ৰচণ্ড মূৰৰ বিষ এটা নতুন ধৰণে পোৱা গৈছে আগতেও কোভিড যিসকল ৰোগত আক্ৰান্ত হৈছিল তেওঁলোকৰ মূৰৰ বিষ আছিল কিন্তু এতিয়া মূৰৰ বিষৰ যি প্ৰকোপ আছে অত্যন্ত বেছি বুলি ক'ব বিচাৰিছে যেটো নতুন ভেৰিয়েণ্টত যিসকল ৰোগী আক্ৰান্ত হৈছে এই তথ্য এটা ভয়ংকৰ তথ্য সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে আৰু বিশেষজ্ঞসকলে কৈছে ইয়াক সহজভাৱে ল'ব নালাগে যদিহে কাৰোবাৰ দেহত এনেকুৱা সিম্পটমছ ধৰা পৰিছে তেন্তে তেওঁলোকে চিকিৎসকৰ ওচৰলৈ যাওক পৰামৰ্শ লওক কাৰণ কোভিড পুনৰ নতুন ৰূপত ঘূৰি আহিছে আমি প্ৰথমতে ক'ব বিচাৰিছো যেতিয়া প্ৰথম চীনত কোভিডৰ সংক্ৰমণ যেতিয়া প্ৰথম আৰম্ভ হৈছিল তেতিয়া সকলোৱে কথাটো গুৰুত্ব সহকাৰে লোৱা নাছিল কিন্তু হঠাৎ যেতিয়া সমগ্ৰ বিশ্বত এই কোভিড বিয়পি পৰিল তাৰ পিছত সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছিল তেনে এক পৰিৱেশৰ যাতে সৃষ্টি নহওক তাৰ আগতীয়াকৈ কিছু সতৰ্কবাণী জাৰি কৰিছে সতৰ্কতা জাৰি কৰিবলৈ কৈছে সকলোকে সাৱধান হৈ থাকিবলৈ কৈছে কাৰণ নতুন ঢৌ কোভিডৰ দেখা পোৱা গৈছে দক্ষিণ পূব এছিয়াৰ দেশসমূহত ভাৰতো তাৰ মাজত আহিব পাৰে এটা শংকা কৰা হৈছে কাৰণ ভাৰতৰ যথেষ্ট সংখ্যক লোক এই পৰ্যটন থলীসমূহলৈ যায় তাত তেওঁলোকে সময় কিছু অতিবাহিত কৰিবৰ বাবে যায় তাৰ পৰা যদি কিবা কাৰণত ইয়ালৈ আহে নতুন ভেৰিয়েণ্ট লৈ আহে তেন্তে কিন্তু ভয়ংকৰ বিপদ বুলি ক'ব বিচাৰিছে ইতিমধ্যে কোৱা হৈছে সিংগাপুৰত কোভিড-19ত আক্ৰান্ত হোৱা তথ্য অনুসৰি যিসকল লোক 14200 জন লোক যিসকল লোক আক্ৰান্ত হৈছে তাৰে কিছু সংখ্যক লোক সুস্থ হৈছে কিন্তু সকলোকে নিৰীক্ষণত ৰাখিছে সিংগাপুৰৰ যি স্বাস্থ্য আৰু মন্ত্ৰালয় আছে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে গুৰুত্ব সহকাৰে লোৱা হৈছে আৰু পূৰ্বৰ কোভিডৰ যি ভেৰিয়েণ্ট আছিল তাতকৈ এই নতুন ভেৰিয়েণ্টটো
অতি ভয়ংকৰ বুলি তেওঁলোকে ক'ব বিচাৰিছে আৰু কোৱা হৈছে 100 পৰা 133 লৈকে এনেকুৱা ৰোগীক এতিয়াও তেওঁলোকে চিকিৎসালয়ত থাকিব লগা হৈছে 100ৰো অধিক ৰোগী বৰ্তমান চিকিৎসালয়ত আছে কৰ্তৃপক্ষৰ মতে তেওঁলোকক নিৰীক্ষণত ৰখা হৈছে তেওঁলোকক কেনেকৈ সুস্থ কৰি তুলিব পাৰি সেইবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে কিন্তু সিম্পটমছ প্ৰায়বোৰ একে আছে কিন্তু প্ৰচণ্ড মূৰৰ বিষটো এবাৰ যথেষ্ট বেছি বুলি তেওঁলোকে ক'ব বিচাৰিছে মূৰৰ বিষত ভুগিছে ভাৰতত এই ক্ষেত্ৰত চিন্তাৰ কাৰণ হৈছে বিশেষকৈ বিমান কোটসমূহৰ ফালৰ পৰা এটা ভাবুকি আহে কাৰণ ইয়াৰ আগতে আমি দেখিছিলো বিশ্বৰ অন্য প্ৰান্তৰ পৰা ভাৰতলৈ যিসকল আহিছিল যিসকলৰ ট্ৰেভেল হিষ্ট্ৰী আছিল তেওঁলোকক তন্নতন্নকৈ পৰীক্ষা কৰা হৈছিল এতিয়া ভাৰতৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হ'ব ভাৰতৰ চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে কোভিড-19ৰ যি ডেশবোৰ্ড অনুসৰি বৰ্তমান আমাৰ দেশত 93 জন কোভিড পজিটিভ লোক আছে যেটো নতুন ভেৰিয়েন্টৰ নহয় যে পূৰ্বৰ যি কোভিড ভেৰিয়েন্ট আছিল সেই ভেৰিয়েন্টতে আছে কিন্তু নতুন যে সিঙ্গাপুৰ বা দক্ষিণ পূব এছিয়াৰ চীন থাইল্যান্ড বেংকক যিবোৰ জায়গাত ধৰা পৰিছে নতুন ভেৰিয়েন্টটো সেই ভেৰিয়েন্টৰ কিন্তু ৰোগী বৰ্তমান ভাৰতত নাই কিন্তু শংকা কৰা হৈছে বিশেষজ্ঞসকলে কৈছে যে পৰ্যাপ্ত সাৱধানতা অৱলম্বন কৰক সুৰক্ষা পদ্ধতি অনুসৰণ কৰক কাৰণ ভাইৰাছটো বেছিভাগেই উষ্ণ বতৰতে বিয়পে গৰমৰ সময়তে বিয়পে বুলি কৈছে আৰু চিকিৎসকৰ মতে এইবাৰ যি কোভিডৰ যেটো নতুন ভেৰিয়েন্ট আছে সেইসকলৰ যিসকলে টিকাকৰণ বৰ্তমানো তেওঁলোকে কোভিডৰ ভ্যাকচিন লোৱা নাই তেওঁলোকক কিন্তু লবলৈ অনুৰোধ জনোৱা হৈছে আৰু কৈছে যে এই ক্ষেত্ৰত 60ৰ ঊৰ্ধ্ব যিসকল লোক আছে যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকক অধিক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে আমি দেখিছিলো যেটো কোভিডৰ মহামাৰীৰ সময়ত 70 ঊৰ্ধ্বৰ বা 60 ঊৰ্ধ্বৰ লোকসকল আক্ৰান্ত হৈছিল আৰু বহুতে অন্যান্য আনুষংগিক ৰোগত পৰি তেওঁলোকে কিন্তু প্ৰাণ হেৰুৱাব লগা হৈছিল এইবাৰ যাতে কিবা কাৰণত যদি নতুন ভেৰিয়েন্ট ভাৰতত বিয়পি পৰে তেন্তে তাৰ আগতে কিন্তু সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে যদিহে কোনোবা ব্যক্তিয়ে ট্ৰেভেল হিষ্ট্ৰী থকা কোনোবা ব্যক্তি বা তেনেকুৱা ধৰণৰ ব্যক্তিৰ তেওঁলোকৰ সম্পৰ্কীয় কাৰোবাৰ ঘৰত যদি এনেকুৱা ধৰণৰ সিম্পটমছ ধৰা পৰিছে তেন্তে তেওঁলোকে লুকুৱাই নাৰাখিব আপোনালোকে চিকিৎসালয়লৈ যাওক চিকিৎসালয়ত গৈ চিকিৎসকৰ পৰামৰ্শ লওক কোৱা হৈছে সাধাৰণ ফ্লুৰ দৰে লক্ষণ থকা কৰোনা সংক্ৰমণত অসুস্থ হোৱাসকলে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ আপুনি সতৰ্ক হলে আপোনাৰ কাষৰজন সেই সংক্ৰমণৰ পৰা বাচিব পাৰে কোৱা হৈছে সাধাৰণ নিয়ম অনুসৰি কাহ হাঁচিৰ সময়ত নাক মুখ ঢাকি ৰখা অসুস্থ হলে সামাজিক যোগাযোগ বা অপ্ৰয়োজনীয় ভ্ৰমণ কৰাটো বন্ধ কৰিব লাগে যেটো আমি কোভিডৰ সময়ত কৰিছিলো মাস্ক ব্যৱহাৰ কৰিছিলো স্যানিটাইজাৰ ব্যৱহাৰ কৰিছিলো এনেকুৱা ধৰণৰ সতৰ্কতাবাণীটো জাৰি কৰিবলৈ কোৱা হৈছে আৰু বিশেষকৈ যিসকল লোকে বিমান যাত্ৰা কৰি আছে বা এনেকুৱা দেশসমূহলৈ গৈছে তেওঁলোক যদি ঘূৰি অহাৰ পিছত এনেকুৱা ধৰণৰ ৰোগত যদি আক্ৰান্ত হয় বা তেনেকুৱা ধৰণৰ সিম্পটমছ যদি পোৱা যায় বিশেষকৈ নাকেৰে পানী ওলোৱা ডিঙিৰ বিষ মূৰৰ বিষ জ্বৰ এইবোৰ লক্ষণ যদি গাত থাকে তেন্তে আপোনালোকে কিন্তু আৰু চিকিৎসকৰ ওচৰলৈ যাওক চিকিৎসকৰ পৰামৰ্শ লওক পুনৰ কোভিড ঘূৰি আহিছে সিঙ্গাপুৰত কোভিডে এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৈছে মে মাহটোত কেৱল সিঙ্গাপুৰতেই 14200তকৈও অধিক লোক কোভিডত আক্ৰান্ত হৈছে আৰু এটো কোভিডৰ নতুন ভেৰিয়েন্ট চিন্তাৰ কথা দক্ষিণ পূব এছিয়া যেটো অত্যন্ত জনবসতিপূৰ্ণ এটা অঞ্চল বুলি জনা যায় সমগ্ৰ বিশ্বৰ ভিতৰতেই তাতেই কিন্তু এবাৰ কোভিডৰ নতুন ভেৰিয়েন্ট আৰম্ভ হৈছে আৰু তাতকৈ এটা ভয়ংকৰ কথা চীন থাইল্যান্ড বেংকক হংকং এইবোৰ যি অঞ্চল আছে এই অঞ্চলসমূহত যথেষ্ট পৰ্যটক যায় ভাৰতৰ পৰা যায় বিভিন্ন বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহে তেনে লোকসকলে যাতে এবাৰ তাৰ পৰা আক্ৰান্ত হৈ কিবা কাৰণত যদি তেওঁলোক আহে কিন্তু তেওঁলোকৰ বিৰুদ্ধে সতৰ্কতা বা তেওঁলোকক যি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যাতে সকলো সজাগ হৈ থাকে কোনো কাৰণত যাতে কোভিডৰ নতুন ভেৰিয়েন্টে ভয়ংকৰ ৰূপ ল'ব নোৱাৰে সেই কথাও কোৱা হৈছে কিন্তু চিন্তাৰ কথা ইতিমধ্যে কলো যে দক্ষিণ পূব সিঙ্গাপুৰ এলেকাটোত এই কোভিডৰ ভয়ংকৰ ৰূপ দেখা পোৱা গৈছে 14200 জন লোক এতিয়াও কিন্তু কোভিডত আক্ৰান্ত হৈছে তাৰে প্ৰায় 150ৰো অধিক লোক বৰ্তমান চিকিৎসালয়ত থাকিব লগা হৈছে সকলো চিকিৎসকৰ নিৰীক্ষণত আছে পৰ্যাপ্ত তেওঁলোকক যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো লোৱা হৈছে কিন্তু তথাপিও কৈছে যদিহে সিম্পটমছ দেখা দিছে আপোনাৰ কাষত থকা ব্যক্তিজনৰ বা কোনোবা লোক যদি এইকেইখন দেশলৈ দক্ষিণ পূব এছিয়াৰ দেশসমূহলৈ গৈছে ঘূৰি আহি যদি তেনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হৈছে কোন লোক তেন্তে আপোনালোকে চিকিৎসকৰ ওচৰ চাপক চিকিৎসকৰ পৰা পৰামৰ্শ লওক কাৰণ এই ভেৰিয়েন্ট অত্যন্ত ভয়ংকৰ বুলি ইতিমধ্যে চিকিৎসকসকলে বিশেষজ্ঞসকলে কৈছে
ইতিমধ্যে চীনৰ পৰা আৰম্ভ হৈছে চীন ছিংগাপুৰ এই অঞ্চলসমূহত ইতিমধ্যে এয়াৰ সংহাৰ দেখিবলৈ পোৱা গৈছে 70 ঊৰ্ধৰ পৰা অধিক লোকসকল যিসকল বয়োজ্যেষ্ঠ লোক তেওঁলোক অধিক আক্ৰান্ত হৈছে তাৰ মাজত শিশু আছে সাৱধান হওক সকলো সাৱধানে থাকক এই কথা ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে কিন্তু ভাৰতৰ বাবে এটা এই মুহূৰ্তলৈকে এটা ভাল খবৰ বুলি ক'ব লাগিব যে ভাৰতত বৰ্তমানলৈকে এই নতুন ভেৰিয়েণ্টটো ধৰা পৰা নাই কিন্তু বৰ্তমানো দেশত 93 জন কোভিড পজিটিভ লোক আছে যিসকলক আমাৰ ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে পূৰ্বতে যেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰা হৈছিল এইবাৰো সাৱধানতা অৱলম্বন কৰি থাকক যদি নতুন ভেৰিয়েণ্ট কিবা কাৰণত আহে তেন্তে যাতে সেই নতুন ভেৰিয়েণ্টৰ সৈতে আমি যুঁজ দিব পাৰো ধন্যবাদ